উজনিত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি। এই পৰ্যন্ত সংহাৰী বানত ৬৮ জনৰ মৃত্যু। দৈনিক বৃদ্ধি পাই আছে বানত মৃত লোকৰ সংখ্যা আৰু প্ৰলয়ংকাৰী বানত শিৱসাগৰ জিলাতে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটৰ বহু অঞ্চল আজিও যোগাযোগ বিচ্ছিন্ন হৈ আছে। এতিয়াও উজনিৰ 4 জিলাত সন্ধানহীন বহু লোক। আজিও আশ্ৰয় শিবিৰত ৪০,০০০ৰো অধিক লোক আছে। পানী শুকাইছে লাহে লাহে কিছু, কিন্তু পানী শুকোৱাৰ পিছত আৰম্ভ হৈছে এতিয়া বানপীড়িতসকলৰ প্ৰকৃত সংগ্ৰাম। তেওঁলোক ঘৰখনলৈ উভতি গৈছে, কিন্তু ভীষণ সমস্যাত এতিয়া সকলো বানাক্ৰান্ত। বান বিধ্বস্ত অঞ্চলৰ য'তে ত'তে এতিয়া ওলাইছে কেৱল মৃতদেহ। সপোনৰ ঘৰখন, ধন জন সকলো তছনছ কৰিলে কালৰূপী বলীয়া বানে। আশ্ৰয় শিবিৰৰ পৰা উভতি নিজৰ ঘৰখন নেদেখি হাহাকাৰ কৰি ফুৰিছে বহুজনে। কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাছিল এপদো সামগ্ৰী। এককাল পলসে পুতি পেলালে ঘৰৰ চোতাল, ঘৰ সকলো। ভিতৰুৱা বহু অঞ্চলত আজিও তেওঁলোকে পৰ্যাপ্ত বান সাহায্য পোৱাই নাই। এমুঠি অন্ন, এটুপি খোৱা পানী, এসাঁজ কাপোৰৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্তই। অভাৱনীয় অকল্পনীয় ক্ষতিৰ সন্মুখীন বানাক্ৰান্তই চৌদিশে দেখিছে কেৱল অন্ধকাৰ ভৱিষ্যত। চৰকাৰ প্ৰশাসনৰ লগতে বহু ব্যক্তি, দল সংগঠনে দিছে সাহায্য, কিন্তু এতিয়াও যেন বহু দুৰ্গম অঞ্চলৰ লোকে সাহায্য পোৱাই নাই, এয়া অভিযোগো আছে। এতিয়ালৈকে ৬৮ গৰাকী লোকৰ মৃত্যু হৈছে। আশ্ৰয় শিবিৰত আজিও ৪০,০০০ লোকে তেওঁলোকে কোনোমতে থিতাপি লৈ আছে। ঘৰলৈ তেওঁলোকৰ উভতিব পৰা অৱস্থা আজিও হোৱা নাই। 10 দিন উজনি অসমত কিছু পৰিমাণে ঠিকেই উন্নত হৈছে বান পৰিস্থিতি। পানী অকণমানকৈ কমিছে। এই পৰ্যন্ত সংহাৰী বানত ৬৮ জনৰ মৃত্যু হৈছে। দৈনিক বৃদ্ধি পাই আছে বানত মৃতকৰ সংখ্যা। প্ৰলয়ংকাৰী বানত শিৱসাগৰ জিলাতে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। আৰু এই প্ৰলয়ংকাৰী বান মুহূৰ্ততে যিহেতু বানপানী সোমাই আহিছিল, চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাট, আচলতে বহু অঞ্চল আজিও সম্পূৰ্ণৰূপে কিন্তু যোগাযোগ বিচ্ছিন্ন হৈ আছে। এতিয়াও উজনিৰ 4 জিলাত সন্ধান নাই বহু লোকৰ। আজিও আশ্ৰয় শিবিৰত ৪০,০০০ৰো অধিক লোকে থিতাপি লৈ আছে। আৰু বানপানী শুকোৱাৰ পিছত এতিয়া আন এক জীৱন সংগ্ৰাম আৰম্ভ হৈছে। ঘৰখন বোকাই পলসে পুতি পেলাইছে আৰু বহু ভিতৰুৱা অঞ্চললৈ আজি এই এসপ্তাহ পাৰ হৈ গৈছে। 10 দিন হ'বৰ হ'ল আৰু এই বানত যি এক ভয়ানক অৱস্থা, এতিয়া যেন জীৱন সংগ্ৰাম দেখা গৈছে প্ৰকৃত ছবিখন, যে কেনেকৈ তেওঁলোকে সেই পলস আঁতৰাব লাগিব, কেনেকৈ তেওঁলোকে সেই মাটি আঁতৰাই নিজৰ ঘৰখন আকৌ শান্তিত লগাব লাগিব। প্ৰলয়ংকাৰী বানত ৰাজ্যত মৃত্যু হৈছে ৬৮ জন লোকৰ। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ অসমতে বানত মৃত্যু হৈছে ৬৫ গৰাকীৰ। ইয়াৰে ৫৯ গৰাকী উজনি অসমৰ 4 জিলাৰ। চৰকাৰী তথ্যমতে বানত এতিয়া সন্ধান নাই 7 জন লোকৰ। উজনিৰ প্ৰলয়ংকাৰী বানৰ কবলত 4 জিলাৰ 19টা ৰাজহ চক্ৰ। বানত প্ৰভাৱিত 1040খন গাঁৱৰ 9,77,483 গৰাকী লোক। আৰু চৰকাৰে স্থাপন কৰিছে 145টা ৰিলিফ কেম্প। উদ্ধাৰকাৰী দলে 41,945 ব্যক্তিক প্ৰেৰণ কৰিছে আশ্ৰয় শিবিৰলৈ। 41,945 ব্যক্তিক বান শিবিৰলৈ প্ৰেৰণ কৰিছে। আৰু বানত মৃতকৰ সংখ্যা বৃদ্ধিৰো কিন্তু আশংকা কৰিছে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তলৈকে এই 4খন জিলাত 59 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে। এতিয়ালৈকে 7 জন লোক মিচিং হৈ আছে, অৰ্থাৎ তেওঁলোকক আমি বিচাৰি পোৱা নাই। সেয়েহে আমি অনুমান কৰিব পাৰো যে মৃতকৰ সংখ্যা আৰু কিছু বঢ়াৰ সম্ভাৱনা নিশ্চয় আছে। এই বানপানীত মানৱ সম্পদ বা ব্যক্তিৰ উপৰিও, মানুহৰ উপৰিও এই বানপানীৰ ফলত 21,000
7টা পশুধনৰ মৃত্যু হৈছে আৰু এই সংখ্যা যথেষ্ট বাঢ়িব কাৰণ এতিয়ালৈকে আমাৰ এছেছমেণ্ট বিলাক সম্পূৰ্ণ হোৱা নাই 70,884 হেক্টৰ মাটি কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে স্কুল অংগনবাদী কেন্দ্ৰ বিভিন্ন ধৰণে এই বানত ক্ষতিগ্ৰস্ত হৈছে আক্ৰান্ত হৈছে আৰু বানে ধোৱা নাজিৰাত এতিয়া কেৱল কান্দোনৰ ৰোল কোলাত কেঁচুৱালৈ পথৰ ওপৰত তম্বুৰ তলত অসহায় বানাক্ৰান্তৰ হাহাকাৰ 10 দিনে একেযোৰ কাপোৰকে পিন্ধিবলগীয়া হৈছে বানপীড়িতই নিশাৰ ৰাজপথৰ কাষত কটাইছে দুৰ্বিষহ জীৱন পথৰ ওপৰতে শিশু বৃদ্ধ সহ দিন পাৰ কৰিছে সহ লোকে নাজিৰাৰ ৰাজগড় সংযোগী পথত নিশাৰে কৰুণ ছবি সৰ্বস্ব হেৰুৱাই ভৱিষ্যতক লৈ এতিয়া অতিকৈ শংকিত এইসকল লোক সাহায্যৰ নামত লাভ কৰা এমুঠি খিচিৰিকে খাই তেওঁলোকে সময় কটাইছে কিন্তু ঘৰলৈ উভতি খাব কি থাকিব বাৰু ক'ত তাত সেই চিন্তা আৰু সেই চিন্তা এতিয়া যেন খুলি খুলি খাইছে বানাক্ৰান্ত এই মুহূৰ্তত আমি আছোহি আজি নিশা যে ৰাজগড় ৰোড তাৰ এফালে আছে লোণপুৰীয়া গাঁও আৰু আনফালে আছে মৰাণ গাঁও আৰু এই পথৰ কাষতে আমি দেখুৱাইছোঁ বানে বিধ্বস্ত কৰা বহু সংখ্যক লোকৰ বাসগৃহ যেতিয়া তেওঁলোকৰ বৰ্তমান পানীয়ে পুতি পেলাইছে বোকাই পুতি পেলাইছে এতিয়াও ঘৰৰ ভিতৰত পানী আৰু তেওঁলোকে এনেদৰে পথৰ কাষত অস্থায়ীভাৱে এখন তিৰপালৰ তলত এনেধৰণে তেওঁলোকে নিশা পাৰ কৰিব লগা হৈছে আৰু কেনে এক দুৰ্বিষহ তেওঁলোকৰ এই জীৱন যাত্ৰা কেতিয়াও ভবা নাছিলে যে এনেধৰণৰ এটা পৰিৱেশৰ তেওঁলোক সন্মুখীন হ'ব সপোনৰ ঘৰখন মৰমৰ ঘৰখন এনেধৰণে মাত্ৰ এঘণ্টাৰ ভিতৰতে অহা পানীৰ ঢলে উটুৱাই লৈ যাব আৰু এই কণ কণ শিশু লক্ষ্য কৰক যে বহুতে সাহায্য সামগ্ৰী দিছেহি খাদ্য দিছে বা অন্যান্য সামগ্ৰী দিছে কিন্তু আঁঠুৱা নাই ঠিক সেইদৰে কণ কণ শিশুসকলৰ বাবে আমি দেখুৱাইছোঁ যে এটা অতি অবৰ্ণনীয় পৰিৱেশ আৰু ইয়াৰ মাজতে তেওঁলোকে এই যিটো প্ৰত্যাহ্বান বানে বিধ্বস্ত কৰা ঘৰখন তাক তেওঁলোকে এতিয়া ঘৰত থাকিবও নোৱাৰে আৰু পথৰ কাষত এনেধৰণে তেওঁলোকে নিশা পাৰ কৰিব লগা হৈছে মই এগৰাকী বৰ্মা আছে মই সুধিব বিচাৰিম আপোনাৰ ঘৰখন সম্পূৰ্ণৰূপে পানী তলত চাগে এতিয়া অলপ অলপ ওলাইছে বোকা গোটেই ইয়াতো বোকা কেতিয়াৰ পৰা ইয়াত আছে এনেকৈ এতিয়া হ'ল সোমবাৰৰ পৰা এইকেইটা আপোনালোকৰ নাতি নেকি নাতি বোৱাৰী হয় বোৱাৰী হয় ইহঁতি কিবা খাইছে নাই খাইছে কিবা কিবি মিঠাই চিঠাই সেইবিলাক কেনেকৈ খাইছে কেতিয়াবা খিচিৰি দিয়ে সেইবিলাক খাইছে মই আৰু দেখুৱাম এনে শাৰী ৰাজপথৰ কাষত শাৰী এনেধৰণৰ এখন তিৰপালৰ তলত এনেধৰণে সকলো লোকে বসবাস কৰিছে আৰু মই কণ কণ বহু শিশু দেখা পাইছোঁ বাইদেউ কিবা কিবি পাইছে নাই খাবলৈ ববলৈ তেনেধৰণে কিবা পাইছে নাই পাইছোঁ পানী চাউল দাইল কাপোৰো পাইছোঁ খিচিৰি দিয়ে কিছুমানে ভাতো দিয়ে আৰু ঘৰৰ ভিতৰত এতিয়া বোকা আছে গোটেই কাপোৰ চাপোৰ শেষেই হ'ল আৰু তিতি বিচনা যিমান আছিলে ধান চান চব তিতি গ'ল চব তিতিলে আৰু ইয়াতে এনেধৰণে থাকিব লগা হৈছে নহয়নে হয় অকণমানি শিশুকেইটা ইয়াতে থাকে এনেকৈ থাকে ৰাতি বৰষুণ দিছে তেতিয়া আমি উঠি পেলাই কোচত লৈ আছোঁ ল'ৰাকেইটাক ৰাতি বৰষুণ দিলে কোচত লৈ থাকোঁ হয় আৰু এটা অবৰ্ণনীয় দৃশ্য আৰু আমি ভাষাৰে বুজাব পৰা নাই যে এই বিধ্বংসী জলপ্ৰলয়ে বিশেষকৈ নাজিৰা মহকুমাটোত নাজিৰা সমষ্টিত সোণাৰী মাহমৰা সমষ্টিত কেনে এক পৰিৱেশৰ সৃষ্টি কৰিলে আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে লক্ষ্য কৰক যে পথৰ কাষত ৰাজপথৰ কাষত এইসকল লোক এনেধৰণে ভাত দালি এনেধৰণে হয়তো কোনোবাই দিছেহি হয় নাই এইটো খিচিৰি আমি দেখা পাইছোঁ দিছে আমি পাইছোঁ হয় বৰ্তমান আমাৰ পৰিস্থিতি আপোনালোকে দেখিছে আৰু কিনো ক'ম বিশেষ ক'বলগীয়া নাই আপোনালোকে নিশ্চয়কৈ দেখিছে আমি দেখুৱাই গৈছোঁ আৰু একাংশ লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে সকলোৱে কৈছে যে এইকেইদিন এতিয়া হৃদয়বান বহু লোক আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা
আৰু তেওঁলোকে এই সকলো লোকক এনেধৰণে সহায়ৰ হাত আগবঢ়াইছে। কিন্তু আৰু এসপ্তাহ 10 দিনৰ পিছত যেতিয়া পানী শুকাব, পানী শুকোৱাৰ অন্তত এইসকল লোকে যেতিয়া নিজৰ সেই বানে বিধ্বস্ত কৰা ঘৰখনলৈ যাব, তেতিয়া কি কৰিব তেওঁলোকে সেই কথাটোৱে তেওঁলোকে ভাবিছে, তেওঁলোকে চিন্তা কৰিছে যে এইসকল লোকে এনেধৰণে বৰ্তমান যিটো পথৰ কাষত বসবাস কৰিছে, যেতিয়া এসপ্তাহ 10 দিনৰ পিছত, দাদা আপোনালোকে আমাক এটা কথাই কৈ আছে যে এতিয়া বহু লোকে আহিছে, সাহাৰ্য দিছে, দুবেলা দুমুঠি আপোনালোকক খাবৰ বাবে দিছে, কিন্তু সপোনৰ ঘৰখনলৈ এতিয়া বানে বিধ্বস্ত কৰা যেতিয়া যাব, তাৰপিছত কি হ'ব? তাৰপিছত আমি চিন্তা কৰিব, এতিয়া ভবা শক্তিটো আমাৰ একদম নাইকিয়া হৈ গৈছে। বিশেষকৈ ক'বলৈ গ'লে এতিয়া চাওক ৰাইজ, আমাৰ সকলো বস্তু, যিমান আমাৰ প্ৰয়োজনীয় বস্তু, ইনকমৰ চ'ৰ্চৰ বস্তু যিয়ে হওক, গাড়ী এখনেই হওক বা অটো ৰিক্সা এখনেই হওক বা কিবা কাঠমিস্ত্ৰী কৰা সা-সঁজুলিয়েই হওক বা ৱেল্ডিং কৰা ৱেল্ডিং মেচিনেই হওক বা যিয়ে হওক, আমাৰ সকলো বস্তু পানীত উটি বাঢ়ি গুচি গ'ল। সেয়েহে এতিয়া আমাৰ এনেকুৱা পৰ্যায় হৈ গ'ল, আমি আৰু 10 বছৰ পিছুৱাই গ'লোঁ। আমি 10 বছৰ আৰু পিছুৱাই গ'লোঁ। যোনটো আমাৰ 10 বছৰৰ ভৱিষ্যতৰ কল্পনা আছিলে, সেই কল্পনাটো আমাৰ আৰু 10 বছৰ পিছুৱাই গ'লোঁ। আমি এতিয়া মানে 10 বছৰলৈকে আমি একো উদ্ধাৰ হ'ব নোৱাৰোঁ। আপুনি কিবা এটা ক'ব বিচাৰিছিলে? হয়, এতিয়া মানে পৰিস্থিতিটো আপোনালোকে দেখা পাইছে, আমি যেনেকুৱা জৰাজীৰ্ণ অৱস্থাত হৈছোঁ। এতিয়া 2-4 দিনৰ পিছত হয় আমি গাড়ীখন আহিছে, অলপ যদি আপোনাৰ কাষলৈ আহি দিয়ে। হয় 2-4 দিনৰ পিছত আমি ৰাজপথৰ পৰা আমি ঘৰলৈ যাম, যিহেতু পানী কমি আহিছে, শুকাব। কিন্তু সেইটো তাৰপিছত আমি কি কৰিম? ঘৰ শুকাই যাব, আমি চফা কৰিম, আমি খাম কি? আমাৰ যি অন্ন আছিলে, বছৰেকত আমি যি খেতি কৰি ধান চাউল গোটাই থৈছিলোঁ, সকলো উটি ভাহি ঘৰৰ বস্তু গোটেই সামগ্ৰী নষ্ট হৈ গৈছে। সেইখিনি আমি ঘৰখন চফা কৰিম, আমি শুবলৈ, খাবলৈ, আৰু বিশেষকৈ এটা কথা হৈছে কি স্বাস্থ্যটো। এতিয়া পৰিৱেশটো এনেকুৱা মানে বেয়া হৈ পৰিছে, পানীৰ পৰা স্বাস্থ্যৰ মানে বহুত ক্ষতি হ'ব বুলি আমি ভাবোঁ, যিহেতু হয় সেইবিলাক চিন্তা লৈ পিনি মানে অকণমান সমস্যাৰ সন্মুখীন। জলপ্ৰলয় উজনিত বানৰ সংহাৰৰ 9টা দিন। সংহাৰৰ 9ম দিনটোত প্লাবিত শিৱসাগৰৰ অৰ্ধশতাধিক গাঁও, বিশেষকৈ বেতবাৰী মৌজাৰ পৰা আঁতৰা নাই এতিয়াও বানৰ বিভীষিকা। এতিয়াও বেতবাৰী মৌজাৰ বৃহত্তৰ অঞ্চল পানীৰ তলত আছে। বানত জীয়াতো ভুগিছে মানুহৰ লগতে পশুধনে। বেতবাৰীৰ মূল পথ সকলো কৃষিভূমি 2 নম্বৰ কোঁৱৰ গাঁও, কাকতিবাৰী 2 নম্বৰ দ গাঁও, গন্ধিয়া নপাম গাঁও, লুথুৰি চেতিয়া দুৱৰী গাঁও, তামুলী পুখুৰী, বেতনী পাম, মেলামৰা, নিমাহজনকে ধৰি বহু অঞ্চল এতিয়াও আছে পানীৰ তলতেই। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সামান্য উন্নতি হৈছে যদিও এতিয়াও দৰিকা নদীৰ যি বাঢ়নী পানী, সেই বাঢ়নী পানী বেতবাৰী মৌজাৰ পৰা ওলোৱা নাই। বৰ্তমানেও বেতবাৰী মৌজাৰ অধিকাংশ গাঁও বৰ্তমানেও বানপানীৰ কবলত আছে, পানীত ডুব গৈ আছে। মই দেখুৱাইছো এই পৰিৱেশ, এয়া হৈছে শিৱসাগৰৰ বেতবাৰীৰ মৌজাৰ যিটো মূল পথ, সেই পথটো বৰ্তমানেও একাঠু পৰ্যন্ত পথটোত পানী, মূল পথটো। আৰু এইবিলাক বাসগৃহ দেখিছে, এই বাসগৃহসমূহ এতিয়াও সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে, যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই বেতবাৰীৰ পৰা আহিছো। কোন ঠাই বেতবাৰী? বেতবাৰীৰ ভিতৰত লুটিচিতিয়া গাঁৱৰ পৰা। আপোনাৰ ঘৰ এতিয়াও পানীত? বহুত পানী হৈ আছে, পানীৰ তলত ঘৰ। কিমান মানুহ হৈ আছে? এবুকুমান পানী হৈছে। নাই শুকোৱা? নাই। কেনেধৰণে পাৰ কৰিছে এই সমস্যা? কেনেধৰণে মানে আৰু বোকা পানীত ঘূৰি ফুৰিছো গোটেইখন বস্তু পাতি লৈ। এতিয়া আমি আলিমলৈ ওলাই গৈছো। আলিমলৈ আহিছে? কি আবদ্ধ হৈ আছিলে? আবদ্ধ হৈ আছো। খোৱা বোৱা কেনেধৰণে? খোৱা বোৱা মানে আৰু খিচিৰি দিছে আৰু সেয়াই খোৱা হৈছে। মই আৰু এগৰাকী আছে বাইদেউ, অকমান আপোনাৰ ঘৰ? মোৰ ঘৰ বেতবাৰী আলিমুৰ। বেতবাৰী আলিমুৰ। আপোনাৰ ঘৰ বুৰি আছে? মোৰ ঘৰ একদম এক ডিঙি পানী বুকুত,
তাৰপিছত গৰু ম'হ ছাগলী চব মৰি মেলি আদায় হৈ গৈছে। এই অকণমানি কেঁচুৱা এটা আছে, তাকে মাকৰ ঘৰ ওলাই থৈ যাবলৈ আৰু পানীত থাকিব নোৱাৰি। এনেধৰণে এইকেইদিন ইয়াত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। দৰিকা নদীৰ ইয়াত জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বিপদসীমাৰ ওপৰত আছে আৰু এই দৰিকা পানী যি সোমোৱাৰ পিছত ওলোৱাৰ যেন নামেই নলয়। মই বৰ্তমান এখন ব্যৱসায় প্ৰতিষ্ঠান দেখুৱাইছো যে মানুহৰ বাসগৃহৰ কথা ক'বই নালাগে। মানুহৰ বাসগৃহত ইতিমধ্যেই সা সম্পত্তি প্ৰায় নষ্ট হৈছে। মই ব্যৱসায় প্ৰতিষ্ঠানখনৰ ভিতৰলৈ যাম, সতীৰ্থ কেমেৰা পাৰ্চনক আগবাঢ়ি আহিবলৈ কৈছো যে এয়া ব্যৱসায় প্ৰতিষ্ঠান এখন আছিলে। ইয়াৰ পৰা মই দেখুৱাইছো কি ধৰণে আচলতে পানী কিছু ইয়াত ব্যৱসায় প্ৰতিষ্ঠানখনৰ এই পানী কিছু নামিছে, কিন্তু বানে কেনেধৰণৰ ক্ষতি কৰি থৈ গৈছে, ক্ষতি কৰিছে সেয়া মই দেখুৱাইছো। এইবিলাক হৈছে ব্যৱসায় প্ৰতিষ্ঠানখনৰ, এইখন হৈছে বন্ধু মাৰ্ক নামৰ ব্যৱসায় প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখনৰ অৱস্থাটো চাওক, আৰু এই অৱস্থাই হৈছে মানুহৰ বাসগৃহসমূহতো অৱস্থা। মই ইয়াৰ আপোনাৰ কি বস্তু লোকচান হৈছে? আমাৰ বহুত বস্তু লোকচান হৈছে, মানে আমাৰ 2 নম্বৰ শেল্ফলৈকে পানী আহি গ'ল, মানে ইয়ালৈকে উঠিছে। চিনটো আছে, আজি অলপ শুকাইছে। এইফালে আপোনাৰ কম্পিউটাৰ, আমাৰ ফ্ৰিজ 6টা ডেমেজ হৈছে, তাৰ গোটেই যিবোৰ আইচক্ৰীম প্ৰডাক্টৰ লগতে আমাৰ যিখিনি বস্তু আছে দেখিব। আৰু আমাৰ গুদামটো বেক চাইডে আছিলে, গুদামটো টোটেলি আপোনাৰ পানীয়ে উটুৱাই লৈ গৈছে অলৰেডি। গোটেইখিনি আলু পিঁয়াজ দালি পিছ চাইডে মানে বহুতখিনি বস্তু গুদামত বহুত নষ্ট হৈছে। আৰু ইয়াৰ ভিতৰত দেখিছে আপোনালোকে গোটেইখিনি ফ্ৰিজৰ গোটেই বস্তু গোন্ধাই গৈছে এইফালে, আৰু এইফালে গোটেই বস্তুবোৰ যথেষ্টখিনি গোন্ধ আহিছে। এতিয়া আমি খুব মানে ভবাই নাছিলো এনেকুৱা হ'ব বুলি। ৰাতি 2 ঘণ্টাৰ ভিতৰতে মানে পানীটো হৈ গৈছে, আৰু কি ক'ম আৰু এইটো বৰ দুৰ্ভাগ্যজনক আমাৰ বেতবাৰীবাসীৰ কাৰণে। হয়, মই ইয়াৰ এই যিখন ব্যৱসায় প্ৰতিষ্ঠান কেৱল এয়া এখন মাত্ৰ এটা ব্যৱসায় প্ৰতিষ্ঠানৰ উদাহৰণ মই দিছো। এই অৱস্থাই শিৱসাগৰৰ অন্যান্য ব্যৱসায় যি প্ৰতিষ্ঠান আছে বেতবাৰী মৌজাৰ, সেই সকলোতে একেই অৱস্থা। আৰু বাসগৃহসমূহতো কথাটো ক'বই নালাগে, মই দেখুৱাইছো। এতিয়াও এককাল একাঠুৰ ওপৰত পানী বাসগৃহসমূহত। বেতবাৰীৰ যিটো মূল পথ, পকী পথ, সেই পথত আছো। সেই পথত এতিয়া মই দেখুৱাইছো, সেই পথত এতিয়া ট্ৰেক্টৰ চলিছে। মই দেখুৱাইছো পথৰ ওপৰত ট্ৰেক্টৰ, পথৰ ওপৰত নাও, এনেধৰণে চলিছে, কাৰণ যাবলৈ আন যাতায়াত নাই। দাদা অকমান আহিব, আপোনাৰ ঘৰ কোনটো? মোৰ ঘৰ এইটো হয়। কেনেকুৱা কি ক্ষতি হৈছে? সেইটো মানে সম্পূৰ্ণ শেষ হয় ঘৰৰ ভিতৰত, সম্পূৰ্ণ ঘৰৰ ভিতৰত তাৰমানে একো আচবাব একোৱেই নাই, তাৰমানে চব পানী বাঢ়ি আছে। গৰু আপোনাৰ 3 মহলৰ ওপৰত, উপায় নাই। হয়, এনেধৰণৰ আচলতে সমস্যা, এনেধৰণৰ জীৱনত অতি কষ্টৰে উপাৰ্জন কৰা সা সম্পত্তি হেৰুৱাই বৰ্তমান সৰ্বাচন্ন হৈছে বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজাৰ, হাঁহচোৱা মৌজাৰ ৰাইজ। যিসকল ব্যৱসায়ী আছিলে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে প্ৰায় আচলতে বিস্তৰ ক্ষতি হৈছে। মানুহৰ থকা ঘৰৰ ইতিমধ্যে ক্ষতি সাধন হৈছে। যিবিলাক মৎস্যপালক আছিলে সেইসকল ক্ষতিগ্ৰস্ত হৈছে। মুঠৰ ওপৰত এই অঞ্চলকেইটাৰ যিসকল বাসিন্দা আছিলে তেওঁলোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত। আৰু অনাগত দিনত এই অৱস্থাৰ পৰা কি ধৰণে উদ্ধাৰ হ'ব, কি ধৰণে নিজকে উদ্ধাৰ কৰিব, তাক লৈ এতিয়া উঠিছে আচলতে, তাক লৈ যথেষ্ট সকলো উদ্বিগ্ন হৈ আছে, চিন্তিত হৈ আছে। উজনিৰ প্ৰলয়ংকাৰী বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনাইছে। এই দাবী অধিক কেন্দ্ৰীয় সাহায্য লাভৰ বাবে এই দাবী কৰিছে অখিল গগৈ। ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা হ'লে লাভ কৰিব আন্তঃৰাষ্ট্ৰীয় সাহায্যও। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অখিল গগৈ আহ্বান, 6 মাহৰ পৰা এবছৰলৈ বন্যাৰ্তৰ ঋণ পৰিশোধ স্থগিত ৰখাৰ আহ্বান কৰিছে। আমাৰ জীৱনত কেতিয়াও বানপানী দেখি পোৱা নাই, আমাৰ ৰাস্তাটোও কেতিয়াও উঠা নাই আজিলৈকে। এই প্ৰথমবাৰৰ কাৰণে এইটো, সেইকাৰণে মই কৈ আছোঁ যে এইটো এটা মহাপ্ৰলয়। আৰু এই যিটো মহাপ্ৰলয় সকলোৱে বুজি উঠিব লাগিব, মানে যে এই মহাপ্ৰলয়টোক যদি আমি নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব নোৱাৰোঁ, তেতিয়াহ'লে এই যে মোৰ গাঁওখন দেখিছে, গোটেই বিধ্বস্ত গাঁওখন, বিধ্বস্ত গাঁওখনৰ মানুহক আমি ন্যায় দিব নোৱাৰিম। কাৰণ অসম চৰকাৰে চবৰ ঘৰত চাওক, আমাৰ গাঁওখনৰ যিকেইঘৰ অৱস্থা অকণমান ভাল, সেইকেইঘৰৰো একো নাইকিয়া হৈ থৈ গ'ল, একোৱেই নাই, মানে সৰ্বশ্ৰান্ত বুলি যাক কয়, সৰ্বশ্ৰান্ত।
একদম জিৰ' কৰি পেলালে। যিহেতু জিৰ' কৰি পেলালে, গতিকে এতিয়া নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ইণ্টাৰনেশ্যনেল ফাণ্ড আনিলেহে আমি কিবা এটা পাম। প্ৰত্যেক ঘৰ মানুহে কিবা এটা পইচা পাব। 5 লাখ বা 10 লাখ বা 2 লাখ বা 8 লাখ বা কিবা এটা পাব। কিন্তু নহ'লেতো 10, 12, 20 হাজাৰ টকাৰ ক্ষতিপূৰণ পাব। তেতিয়াহ'লে কি কৰিব কওক? এখন বিচনাই কিনিবলৈ নুজুৰিব, অথচ ঘৰখনৰ চব বিচনাই শেষ হৈ গ'ল। তো গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ এটাই কথা কৈছোঁ, মোৰ নিজৰ ঘৰৰ পৰা মোৰ মাৰ সমাধিৰ সন্মুখৰ পৰা কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাকী চব কাম বাদ দি আপুনি ইয়াক নেশ্যনেল কেলামিটি, ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিবলৈ ব্যৱস্থা লওক। তেতিয়া দুৰ্গতই কিবা এটা সাহাৰ্য পাব, নহ'লে 10-20 হাজাৰ টকাহে এটা পৰিয়ালে পাব।